Hello, my dear students. Welcome back to my new video. Uh, Today I discuss some important part in mathematics. I did not discuss in details. Just I remind these are important and we have to study again. So this is for first year class and second class of bridge course. So from 1 July we study our main syllabus. For 2 days we discuss some important topic that we already learned. Okay, in mathematics some important results are very important, but maximum students are forgotten. So just I remind this some important result. যিবিলাকে তোমাৰ লয়াৰ সেকশন ম্যাথমেটিক্সত ভাল আছিল সিহঁতৰ কাৰণে এইবোৰ সিহঁতৰ মনত আছে, কিন্তু যিহেতু লয়াৰ সেকশনত ম্যাথমেটিক্সত ইমান এটা এক্সপাৰ্ট নাছিল সিহঁতে অলপ এইবোৰ ফৰ্মুলাত মানে প্ৰব্লেম পায়। আৰু যেতিয়া আমি ফাৰ্ষ্ট ইয়াৰ ক্লাছ 11 কি ক্লাছ 12 যেতিয়া আমি ফাৰ্ষ্ট কি কৰোঁ ম্যাথমেটিক্স ষ্টাৰ্ট কৰোঁ বা প্ৰব্লেম সলভ কৰোঁ, তেতিয়া প্ৰব্লেম সলভিঙৰ ক্ষেত্ৰত এই ফৰ্মুলা এই ৰিজাল্ট এটা ইউজ কৰিলে সিহঁতে পটককৈ বুজি নাপায় যে কেনেকৈ মানে ক'ৰ পৰা এইটো ইউজ কৰিলে বা এইটোতো আগত পোৱা নাই, কিবা এটা মানে আচৰিত হৈ যায়, মানে ফাৰ্ষ্ট টাইম দেখা যেন লাগে। কিন্তু একচুৱেলি সিহঁতে লয়াৰ সেকশনত ক্লাছ 8-9 এইবোৰ পাই আহিছে। চ' মই সেই ইম্পৰ্টেণ্ট ৰিজাল্ট এটা আজি জাষ্ট মই মনত কৰাই দিয়াৰ চেষ্টা কৰিম। আৰু তোমালোকে কি কৰিব লাগিব, তোমালোকে সেই লয়াৰ সেকশনৰ কিতাপবোৰ তোমালোকৰ ওচৰত যদি আছে বা যোগাৰ কৰি কালেকশ্যন কৰি তুমি এইবিলাক অলপ পঢ়িব লাগিব। ম্যাথমেটিক্স সিলেবাস মেইন সিলেবাস ষ্টাৰ্ট কৰাৰ আগতে এইবিলাক তুমি আকৌ এবাৰ তুমি প্ৰেক্টিছ কৰি আহিবা, সেইটো মোৰ ৰিকুৱেষ্ট থাকিব। কাৰণ এইবোৰ ফৰ্মুলা এইবোৰ ৰিজাল্ট লৈ কেতিয়া কেলকুলেশ্যনত ডাঙৰ নাই ষ্টুডেণ্টবিলাক ম্যাথমেটিক্সত লাহে লাহে বেয়া হৈ যায়, কাৰণ এইবিলাক মনত নাথাকে, নিজে কেলকুলেশ্যন কৰি এটা কিবা ৰিজাল্ট ওলাব নোৱাৰে। চ' মই ৰিজাল্ট কেইটা জাষ্ট মনত কৰি দিছোঁ, চাম ইম্পৰ্টেণ্ট ৰিজাল্ট। আচ্ছা, নাম্বাৰ 1, সাপোজ স্মল a to the power m স্মল a to the power n is equal to a to the power কি হ'ব m plus n। মই সৰু এটা লিষ্ট বনাইছোঁ, মই ফটো মাৰি তোমালোকক দি দিম। তুমি তাৰ আগতে কি কৈছোঁ চোৱা, ইয়াতে স্মল a টো কি আছে বেছ, ভূমি কোৱা হয় বেছ, তাৰ পাৱাৰবোৰ কি আছে স্মল n। চ' ইজিকেলটো কি হ'ব a to the power m plus n হ'ব, m plus 1। এইটো যদি আমি কি কৰিম কৰবাত নহয় কৰবাত ব্যৱহাৰটো কৰিবই লাগিব, ব্যৱহাৰ কৰিলে ষ্টুডেণ্টে বুজি নাপায়, কাৰণ সিহঁতে মানে লয়াৰ সেকশনত ইমান এটা ম্যাথমেটিক্সত প্ৰেক্টিছ কৰা নাছিল, ইমান এটা ইম্পৰ্টেঞ্চ দিয়া নাছিলে। আজি হয়তো ক্লাছ 10ত কি কৰিছে, ক্লাছ 10ত সিহঁতে অলপ ম্যাথমেটিক্সটো টিউশ্যন লৈছে, কিবা কৰিছে, মই যিটো ৰিয়েলিটি টিউশ্যন লৈছে কিবা কৰিছে, লৈ পেলাই সিহঁতে ক্লাছ 10ৰ ম্যাথমেটিক্সটো সলভ কৰা শিকিছে। বাট ক্লাছ 8, ক্লাছ 9, ক্লাছ 6, ক্লাছ 5ৰ যিটো ম্যাথমেটিক্স সিহঁতে ইমান এটা ইম্পৰ্টেঞ্চ দিয়া নাছিল। তাৰ কাৰণে কি হয় এইবোৰ ম্যাথমেটিক্সত বহুত ষ্টুডেণ্ট টান পায়, কিন্তু ম্যাথমেটিক্সটো টান হ'বই নোৱাৰে। তো যেনেকুৱা এইটো এটা ৰিজাল্ট, মই গোটেই ৰিজাল্টখিনি লিখি নিদিওঁ, মোৰ হাতত এটা লিষ্ট আছে, লিষ্ট কেইটা মই
ফটো মাৰি দি দিম তোমালোকক a to the যেনেকুৱা আছে কি a to the power m divided by a to the power n ডিফারেন্সটো বুঝি কি হ'ব a to the power এইটো m minus n নাম্বার 3 যেনেকুৱা আছিল আমাৰ ফৰ্মুলা আৰু কি আমাৰ যেনেকুৱা a to the power m b to the power m দুইটা সেম আছে পাওয়ার ইয়াতে বেস আছে a ইয়াতে বেস আছে b এইবা কি আছে পাওয়ার সেম আছে সো কি হ'ব আমাৰ ab whole to the power m আচ্ছা যেনেকুৱা 4 root ab is equal to root a root b এনেকা লিখিব পাৰো যেতে হয়তো এটো আমি কৰবাত না কৰবাত লিখিব লাগিব root 6 is equal to মই লিখি দিম root 2 root 3 হ্যাঁ এটা root 6 তো লিখি দিম root 2 root 3 স্টুডেন্ট বুঝি না পাক কৰা আছে মানে বহুত ম্যাক্সিমাম স্টুডেন্টে এটো মানে এইবিলাক প্ৰবলেম কৰে কিছুমান স্টুডেন্ট আছে যে ইয়াতে লোৱাৰ সেকশন পৰা ম্যাথমেটিক্স প্ৰ্যাকটিস ভাল মানে হেতৰ কাৰণে অসুবিধা ইমান এটা নহয় কিন্তু কিছুমানৰ কাৰণে এইবোৰ মানে বিৰাট অসুবিধা হয় আৰু তাৰ কাৰণে ম্যাথমেটিক্সটো লাষ্টত গৈ বেয়া পায় কিন্তু ম্যাথমেটিক্স বেয়া পালে তো নহবই আৰু কিছু ৰিজাল্ট আছে মই গোটেই লিখি দিওঁ এতিয়া জাস্ট মই ৰিমাইন্ড কৰি আছো কাৰণ ভিডিঅ'টো লম্বা হলে বহুত প্ৰবলেম হয় আমাৰ মানে অনলাইনত ইমান এটা সুবিধা মানে নাই আৰু ক'ব গ'লে সো যিমান অলপ শৰ্ট ভিডিঅ' হৈ বনাব চেষ্টা কৰো আৰু বেছি লম্বা ভিডিঅ' ষ্টুডেন্ট চাবলৈ মানে অলপ বেয়া পায় ওকে এখন এইবিলাক গ'ল আমাৰ কি নাম্বাৰছৰ পাৰ্টত মানে নাম্বাৰ সিস্টেমৰ পাৰ্টত এটো এইবিলাকো আছে ৰিজাল্ট বিলাক নাম্বাৰ সিস্টেমৰ পাৰ্টত নেক্সট আছে কি পলিনোমিয়েল অসমীয়াত হ'ল কি টাৰ্ম বহুপদ পলি মিন্স বহু মেল মিন্স পদ বহুপদ পলিনোমিয়েল হেতে পলিনোমিয়েল তোমালোকৰ ক্লাস 9 ক্লাস 10 চেপ্টাৰ আছে মই জাস্ট টপিকটো নাম কৈ দিম যে পলিনোমিয়েলটো এটা ইম্পৰ্টেন্ট পাৰ্ট তোমালোকে আগৰ পাৰ্টখিনি চাইয়া যে যেটো এতিয়া ঘৰত আছা তোমালোকৰ টাইম আছে সো মই হেগিনি কৈ দিম যে পলিনোমিয়েল তুমি আকৌ এবাৰ পঢ়ি আহা যেনেকুৱা আছে কি পলিনোমিয়েল ইন ওয়ান ভেৰিয়েবল polynomial in one variable এটা চলকযুক্ত বহুপদ polynomial in one variable এটা চলকযুক্ত বহুপদ ইয়াতে কি থাকে polynomial in one variable এটা চলকযুক্ত বহুপদত কি থাকিব কেৱল এটা ভেৰিয়েবল থাকিব এটা চলকে থাকিব হ্যাঁ ফৰ example x this is a polynomial in one variable minus twice x this is also polynomial in one variable 2x is here plus 3 this is a polynomial in one variable ইয়াতে polynomial types of polynomial পাইছিলা types of polynomial বুলি ক'লে তোমাৰ আৰু কিছু থাকে কি linear polynomial রৈখিক বহুপদ আৰু কি আছে নেকি quadratic polynomial দ্বিঘাত বহুপদ লিনিয়াৰত কি হয় কেৱল এটাই ডিগ্ৰী থাকে ডিগ্ৰী means highest power of x x ৰ যেটো সৰ্বোচ্চ মান তাকে কি কয় ডিগ্ৰী কয় হ্যাঁ highest power of x যেটো থাকে আর highest power of variable যেটো হেতু হ'ল কি তোমাৰ ডিগ্ৰী so linear of degree কিমান 1 linear x plus 1 suppose this is linear রৈখিক here degree of x is 1 degree of this expression is 1 again quadratic x is here plus twice x plus 3 this is quadratic
Degree of this expression is 2. Okay. যেটো ঘাত ইয়াৰ ঘাত কিমান 2. তো পলিনোমিয়াল খিনি তোমালোকে চাবা ক্লাস 9 10 যেটো পলিনোমিয়াল আছে মই ডিটেইলছত নাযাওঁ ডিটেইলছত গলে বহুত দীঘল হৈ যায় পলিনোমিয়াল যেটো তোমালোকৰ চেপ্টাৰ আছে চেপ্টাৰখিনি পঢ়িবা পলিনোমিয়াল আৰু এটা ইম্পৰ্টেন্ট পাৰ্ট আছে zeros of a polynomial বহুপদৰ শূন্য ইয়াতে zeros কেনে উলিয়াব লাগে যদি এটা পলিনোমিয়াল সাপোজ px লিখিছো px যদি px লিখিছো 5x here minus 3x plus 12x minus 1 যদি এটা পলিনোমিয়াল এনেকুৱা লিখিছো সাপোজ কৈছো px is equal to 5x square minus 3x minus plus 2 minus 1 ইয়াতে x ৰ কি ল হ'ব কিছুমান ভ্যালু ল হ'ব যিকোনো ভ্যালু ল হ'ব ভ্যালু ল হলে সাপোজ p1 ললা p1 ললে 5 into 1 is here minus 3 into 1 plus 2 into 1 minus 1 x ৰ ভ্যালু সাপোজ 1 is যদি ইয়াৰ ৰিজাল্ট কি আহে ইয়াৰ ৰিজাল্ট যদি তোমাৰ কি হয় যদি 0 হয় যদি 0 হয় তেতিয়াহ'লে কি হ'ব ইয়াতে 1 কি হ'ব ইয়াৰ 0 শূন্য কিন্তু ইয়াতে কি হয় ৰিজাল্ট কি হ'ব লাগিব 0 হ'ব লাগিব ইয়াতে সচন কিমান হয় 5 plus 2 3 হয় ইয়াতে 0 তো নহয় not is equal to 0 so 1 to কি নহয় ইয়াৰ 0 হ'ব নোৱাৰে যদি 0 হয় তেতিয়াহ'লে কি হ'ব 0 তোমালোকে এইবোৰ পাইছা হা আকৌ এবাৰ ৰিপিট কৰিব মই ভাবিছো ৰিপিট কৰিবা ওকে তো পলিনোমিয়ালৰ এইখিনি বস্তু চাবা তোমালোকে পলিনোমিয়াল আৰু এটা বস্তু আছে সেইটো কি আমাৰ ফ্যাক্টৰাইজেশ্যন factorization এনেকুৱা নাইবা যে তোমাৰ ম্যাথমেটিক্স হেক তোমাৰ ম্যাথমেটিক্স আগৰ ম্যাথমেটিক্সৰ কোনো প্ৰবলেমই নাই এনেকুৱা নাইবা মানে ম্যাথমেটিক্সত ভাল বা ম্যাথমেটিক্সত বেয়া পোৱা যি নাথাকে কিয় তোমালোকে কি কৰিবা ৰিপিট এইবোৰ বস্তু প্ৰেক্টিছ কৰিবা বহুত হেল্প হ'ব তোমাৰ ম্যাথমেটিক্সটো স্পিড পাইব ফাষ্ট ফ্যাক্টরাইজেশন অফ এ পলিনোমিয়াল এটা একটা ইম্পর্টেন্ট পার্ট হ্যাঁ তাতে তোমার কি হবো যেটো শর্টকাট মেথড কি আছিল তোমার হেটো ফ্যাক্টরাইজেশন কৰিলে হল ফ্যাক্টরাইজেশন কৰাটো বহুত স্টুডেন্ট কি হয় পাহৰি যায় যেতিয়া ফ্যাক্টরাইজেশন কৰা হয় যেতিয়া ফ্যাক্টরাইজেশন কৰা হয় ডাইরেক্ট যেতে মই লিখি দিম যে x square minus 2x minus 3x plus 6 x minus 2 minus 3 x minus 2 স্টুডেন্ট বুঝি না বহুত স্টুডেন্ট বুঝি না পায় কোন বলা এই ফ্যাক্টরাইজেশন অফ এ পলিনোমিয়াল সেইখিনি বস্তু চাবা তাহলে লাস্টলি মই কব বুজিছো আজি যে এলজেব্রা বীজগণিত এলজেব্রা বীজগণিত বাকি একো বিশেষ একো চোৱাৰ দৰকাৰ নাই কিন্তু সেই ফৰ্মুলাখিনি যিখিনি পাইছিলা ফৰ্মুলা সেই ফৰ্মুলাখিনি তুমি চাবই লাগিব কম্পালসাৰি হয় মই কিছুমান ফৰ্মুলা আজি দি দিম এটা কথা মনত ৰাখিবা এইখন ভিডিঅ' বনা হৈছে কেৱল বিশেষ আমাৰ আজমল কলেজ কলগাছিয়াৰ কাৰণে সেইকাৰণে আমাৰ মোৰ ষ্টুডেণ্টক মই কিনেদৰে আগবঢ়াই লৈ যাম সেইজন্য মই ডিছকাশ্যন কৰি আছো এইটো কোনো পাব্লিচিটিৰ কাৰণে নহয় বা এইটো কোনো বিজনেছ পাৰপাছত নহয় জাষ্ট আমাৰ কলেজৰ ষ্টুডেণ্টক কেনেকৈ আগবঢ়াই ল'ব পাৰি সেইটো কাৰণে ইউটিউবত চেনেল বনোৱা হৈছে যেহেতু আদাৰ কোনো অপশ্যন আমাৰ হাতত ইমান বেটাৰ অপশ্যন নাই
সো ইউটিউব চেনেলটো এইটো কাৰণে মানে ইউজ কৰা হৈ আছে। তো এলজেব্ৰাত কি লাগিব, যিবিলাক তোমাৰ আইডেন্টিটিজ, algebraic identities, we get some algebraic identities. identities হয়তো এতিয়া লিখিলে বহুতে আচৰিত হ'ব, এইটো আৰু ছাৰে ক'ব লাগে এইটো, কিন্তু যেতিয়া মই কৰবাত নহয় কৰবাত এপ্লাই কৰিম এইবিলাক চিম্পল আইডেন্টিটিজ বিলাক, তেতিয়া কি কৰিব ষ্টুডেণ্টে বুজি নাপাব। প্ৰব্লেম হৈ যায় কি আমাৰ ক্লাছ বিলাক শ্ল' হৈ যায়, চিলেবাছটো শ্ল' হৈ যায়। যেতিয়া মই ডিটেইলছত এইবোৰ কথা একদম বুজাব যাম তেতিয়াহ'লে চিলেবাছটো শ্ল' হৈ যায়, আমাৰ কোৰ্সটো পিছ পৰি যায়। সো এইবাৰ যিটো টাইম পাইছা, টাইমত এটা মানে তুমি ভাল এটা টাইমটো ইউটিলাইজ কৰাৰ কাৰণে তুমি আগৰ যিবিলাক তোমাৰ কি আছিল টপিক আছিল, মই যিবিলাক টপিকৰ নাম ক'লো তুমি আকৌ এবাৰ ৰিপিট প্ৰেক্টিছ কৰা। যেনেকৈ এলজেব্ৰিক আইডেন্টিটিজ কি আছিলে, a plus b whole square is equal to কি আছিলে, a square plus twice ab plus b square। হ'ব পাৰে তুমি জানা, তথাপি মই কৈছো আকৌ এবাৰ লিখা, আকৌ এবাৰ লাগিলে প্ৰুভ কৰা। a plus b whole square is equal to a square plus twice ab plus b square। মই এটা লিষ্ট দিম চোৱা। নাম্বাৰ 2 a plus b whole square লগত আৰু এটা বস্তু লিখিব পাৰো চোৱা, a plus b whole square is equal to a minus b whole square plus 4ab। এটা আমি লিখিব পাৰো a plus b whole square is equal to হয় লিখিব পাৰো a square plus twice ab plus b square, নহলে লিখিব পাৰো a plus b whole square is equal to a minus b whole square plus 4ab। কেনেকৈ লিখিব পাৰো, a minus b whole square কি পাবা, ইয়াৰ পৰা কি পাবা a square minus twice ab plus কি পাবা b square, আৰু ইয়াতে কি আছে 4ab, অৰ্থাৎ minus twice ab plus 4ab কিমান হ'ব a square plus twice ab plus b square। এইটোতো আছিলে a plus b whole square, কিন্তু এইটোও লিখিব পাৰি। সেট আনসার দিবা। আকৌ কি আছে a minus b whole square, এটো জানা, এটো আৰু মই লিখি দি মই এটা ইমেজ দিম, ইমেজত পাই যাবা। আৰু কিছুমান কিউবৰ ফৰ্মুলা বিলাক ষ্টুডেন্ট ম্যাক্সিমাম নাজানে, a cube minus b cube, a cube plus b cube, a plus b whole cube, a minus b whole cube ষ্টুডেন্ট নাজানে। সো এটা মই ফটো দি আছো, তোমালোকে এইবোৰ অলপ প্ৰেক্টিছ কৰিবা। আগৰ যিবিলাকৰ ক্লাছ 9 10 বা 8 য'ত আছে তাৰ পৰা তুমি প্ৰেক্টিছ কৰিবা। কমসে কম 10টা মান প্ৰবলেম সলভ কৰি মোক সেন্ড কৰি দিবা। মিনিমাম 10 problems you have to solve, minimum 10 problems, and you have to send me in my WhatsApp number. So, okay, so for today's the video is finished. Again we have some topic and we have to discuss. Have a nice day. Thank you.